প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ সময়। ভাৰতৰ অন্তিমখন বিদেশী যুদ্ধ জাহাজ ভাৰতীয় নৌসেনাক অৰ্পণ কৰিলে ৰাছিয়াই। INS তামালক আদৰিবলৈ সাজু ভাৰতবাসী। Legendary weapon rises as a new warrior. INS Tamal. চীন পাকিস্তানৰ বুকু কপাই কিছু সময় পাছৰে পৰা ভাৰত মহাসাগৰত দপদপাব ভাৰতৰ INS তামাল। INS তামাল হৈছে ভাৰতৰ অন্তিমখন বিদেশী যুদ্ধ জাহাজ। প্ৰায় 50 লাখ কোটিত নিৰ্মাণ কৰা INS তামাল এতিয়াৰ পৰা ভাৰতৰ সম্পদ। শত্ৰুৰো দুৰ্গ কপাই এয়া সাগৰীয় পথেৰে ভাৰতলৈ আহি আছে ৰাছিয়াই নিৰ্মাণ কৰা ভাৰতৰ অন্তিমখন বিদেশী যুদ্ধ জাহাজ। সাগৰৰ ঢৌফালি এয়া আহি আছে INS তামাল। 2016 চনৰ পৰা INS তামালক ভাৰতৰ বাবে নিৰ্মাণ কৰি আহিছে ৰাছিয়াই। ৰাছিয়াৰ কলিংগ্ৰাডত 2016 চনৰ পৰা নিৰ্মাণ হৈ আহিছিল এইখন INS তামাল। INS তামালক তামাল নাম দিয়াৰ আঁৰৰ কাহিনী হ'ল সনাতনী হিন্দু ধৰ্মত ইন্দ্ৰ হৈছে দেৱলোকৰ ৰজা আৰু এই ইন্দ্ৰৰ অন্য এটা নাম হৈছে তামাল। In Indian mythology, Indra is the lord of thunder, lightning, and war. In the vast seas, his legendary weapon rises as a new warrior, INS Tamal. ফলস্বৰূপে দেৱৰাজ ইন্দ্ৰৰ নামেৰে নামাকৰণ কৰা হৈছে INS তামাল। INS তামালৰ বাবে ভাৰতে খৰচ কৰিছে ভাৰতৰ মুঠ বাজেটৰ 4.4%। তুলনামূলকভাৱে INS তামালৰ বাবে ভাৰতে প্ৰায় 34.96 লাখ কোটিৰ পৰা 50.65 লাখ কোটি টকা খৰচ কৰিছে। আৰু এই INS তামাল হৈছে বিদেশী ৰাষ্ট্ৰই নিৰ্মাণ কৰা ভাৰতৰ অন্তিমখন যুদ্ধ জাহাজ, কিয়নো মোদী চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ আঁচনি অনুসৰি ইয়াৰ পিছৰে পৰা ভাৰতে নিজেই নিৰ্মাণ কৰিব সকলোবোৰ প্ৰয়োজনীয় যুদ্ধ জাহাজ। এবাৰ জানো আহক ভাৰতৰ বাবে ৰাছিয়াই নিৰ্মাণ কৰা INS তামাল কিমান শক্তিশালী। তথ্য অনুসৰি 33বিধ কাৰিকৰী কৌশল থকা INS তামাল 26% ব্যৱহাৰ কৰা কৌশল হৈছে ভাৰতীয়। INS তামালৰ ওজন হৈছে 4000 টন, দৈৰ্ঘ্য হৈছে 125 মিটাৰ। উচ্চ কাৰিকৰী কৌশল ব্যৱহাৰ কৰা এই INS তামালে মাটি আৰু আকাশত থকা যিকোনো টাৰ্গেটক আঘাত আনিব পাৰে। ভাৰতে নিৰ্মাণ কৰি থোৱা MRSM 12টাকৈ মিছাইল চলাব পৰাকৈ INS তামালত আছে 12টাকৈ মিছাইল লঞ্চাৰ। ইচ্ছা কৰিলে ভাৰতীয় নৌসেনাই একেলগে চলাব পাৰিব এই 12টাকৈ মিছাইল। সমান্তৰালভাৱে ভাৰতে পানী আৰু মাটিলৈ চলাব পৰাকৈ এই INS তামালত আছে ছুপাৰছনিক ব্ৰহ্মছ ক্ৰুজ মিছাইল। 7 পৰা 15 কিলোমিটাৰ দূৰত্বত থকা যিকোনো সাগৰীয় শত্ৰুক আক্ৰমণ কৰিব পৰাকৈ INS তামালত ব্যৱহাৰ কৰা হৈছে 100 mm মেইন গান। লগতে আছে তাৎক্ষণিক আক্ৰমণ কৰিব পৰাকৈ AK-630 আৰু RBU 6000 এণ্টি ছাবমেৰিন ৰকেট লঞ্চাৰ। শত্ৰুপক্ষৰ ছাবমেৰিনক আক্ৰমণ কৰিব পৰাকৈ INS তামালত আছে Ka-28 এণ্টি ছাবমেৰিন এটেক হেলিকপ্টাৰ আৰু Ka-31 এয়াৰবৰ্ন আৰ্লি ৱাৰ্ণিং হেলিকপ্টাৰ্ছৰ পাৰ্কিং ব্যৱস্থা। মুঠতে অতি আধুনিক এই INS তামালত 33বিধ বিশেষ হাথিয়াৰ আছে আৰু এনেদৰে সাগৰৰ ঢৌফালি আহি আছে দেৱৰাজ ইন্দ্ৰৰ নামেৰে নাম ৰখা ভাৰতৰ INS তামাল। Team Tamal is combat ready with cutting-edge technologies, weapons and sensors. We will ensure maritime dominance anytime, anywhere and always, true to our motto of Sarvatra Sarvada Vijaha. हमेशा नेशनल डेस्क रिपोर्ट, Assam Live 24।